এইবোৰৰ ভিতৰত 12টা ৰাশিচক্ৰৰ অন্তৰ্গত। সন্মিলিতভাৱে ইহঁতে আকাশত এডাল পতিৰ সৃষ্টি কৰে। চন্দ্ৰ, সূৰ্য আৰু গ্ৰহবোৰে ৰাশিচক্ৰৰ এই পতিডালৰ ওপৰেৰে গতি কৰা যেন দেখা যায়। আগষ্ট, ছেপ্টেম্বৰ এইবিলাক আমাৰ আকাশৰ ওপৰত সৃষ্টি হৈছেহে। শীতকালীন তৰামণ্ডলবোৰৰ সবাতোকৈ আকৰ্ষণীয়টো হৈছে কালপুৰুষ বা চিকাৰী। অলপ পশ্চিমৰ ফালে আছে স্বৰ্গীয় সাৰটো, বৃষ, যি ৰাশিচক্ৰৰ অন্তৰ্গত। বৃষৰ সাৰটোৱে কালপুৰুষৰ চিকাৰীটোক আক্ৰমণ কৰা যেন ভাৱ হয়। উজ্জ্বল গেৰুৱা বৰণৰ ৰোহিণী নামৰ নক্ষত্ৰটোৱে সাৰটোৰ চকুটো সূচাইছে। কালপুৰুষৰ অন্যফালে আছে বৃহৎ কুকুৰমণ্ডল, য'ত লুব্ধক নামৰ আকাশৰ সবাতোকৈ উজ্জ্বল নক্ষত্ৰটো দেখা যায়। ইয়াৰ ঠিক ওপৰলৈ চালে সৰু কুকুৰ এটাৰ আকৃতিত আছে ক্ষুদ্ৰ কুকুৰমণ্ডল, যাৰ উজ্জ্বলতম নক্ষত্ৰটো হৈছে প্ৰচিয়ান। প্ৰাগৈতিহাসিক মানৱে বনৰীয়া জীৱ-জন্তুৰ সৈতে সহবাস কৰিছিল আৰু ৰাতিৰ আকাশতো সেইবোৰকেই কল্পনা কৰিছিল, যেনে ভালুকবোৰ। সেইটো বৃহৎ ভালুকমণ্ডল বা উৰ্ষা মেজৰ, আৰু ওচৰতে লঘু ভালুকমণ্ডল বা উৰ্ষা মাইনৰ। এই যে আমি দেখিছো বৃহৎ ভালুকমণ্ডলৰ গাতে লাগি থকা তৰা দুটা সংলগ্ন ৰেখাডাল পোনাই দিলে লঘু ভালুকমণ্ডলৰ নেজৰ তৰাটো চুইছেগৈ এইটো ধ্ৰুৱ তৰা। ঠিক মূৰৰ ওপৰলৈ চালে আমি বিচাৰি পাওঁ ৰাশিচক্ৰৰ সিংহ ৰাশিটো। সন্মুখৰ ভৰিখনৰ ৰেগুলাৰ্ছ নামৰ নক্ষত্ৰটো প্ৰকৃততে 4টা নক্ষত্ৰৰ সমষ্টি। টেনেবল নামৰ নেজডালত থকা নক্ষত্ৰটো যথেষ্ট কম বয়সীয়া। দক্ষিণ আকাশত আমি দেখা পাওঁ আৰ্গো নামৰ প্ৰাচীন জাহাজখন, যাক ভগাই লৈছো আমি 3টা নক্ষত্ৰ মণ্ডলত। জাহাজখনৰ পালকেইখন, যাক আমি ভিলা, ষ্টান আৰু পাপিছ বুলি কওঁ। কাৰিনা নামেৰে পৰিচিত জাহাজখনৰ তলিভাগত থকা কানোপাছ নামৰ নক্ষত্ৰটো আকাশৰ দ্বিতীয় উজ্জ্বলতম নক্ষত্ৰ। আনকি দক্ষিণ গোলাৰ্ধৰ সাগৰসমূহত কানোপাছৰ আপেক্ষিক স্থিতিৰ সৈতে তুলনা কৰি দিক নিৰ্ণয় কৰা হয়।